ৰাতিপুৱাই দেউতাৰ শ্ৰাদ্ধৰ বাবে শুক্লেশ্বৰ মন্দিৰলৈ আহি ইয়াৰ ভিতৰৰ শান্ত পৰিৱেশ আৰু ভৰা গছ-গছনি দেখি মনটো ভাল লাগিলে। শ্ৰাদ্ধৰ সময় ৰাতিপুৱা 9টা বজাত আছিল বাবে বাইদেউ ভিনদেউ শ্ৰাদ্ধ কৰিবলগীয়া ঠাইখিনি ময়ো তাহাঁতক বিচাৰি পাছে পাছে গ'লোঁ। মই এইবাৰ প্ৰথম শুক্লেশ্বৰ মন্দিৰলৈ আহিছোঁ, সেয়ে শ্ৰাদ্ধৰ ঠাইখিনি বিচাৰি উলিয়াওঁতে সময় লাগিল। এইখিনি জেগাত পূজাৰীবিলাকে নিজৰ নিজৰ ঠাই টুকুৰা ধুই ধূপ চাকি জ্বলাই ফুল দিছে। হয়তো বহুত মানুহে আজি পূজাত বহিব। শ্ৰাদ্ধৰ নিয়ম আৰম্ভ হৈ গ'ল। বাইদেৱে দেউতাৰ মুখাগ্নি দিছিলে বাবে তাইয়ে শ্ৰাদ্ধৰ নিয়মখিনি কৰিছে। পূজাৰীয়ে যিদৰে নিয়মখিনি কৰিবলৈ ক'লে তেনেদৰেই কৰি গ'ল। মাহঁতৰ ফ্লেটৰ তলতে শ্ৰাদ্ধটো কৰাৰ কথা আছিল যদিও ফ্লেটত কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে তলত ইটা বালি চিমেণ্টৰে ভৰি থকাৰ বাবে শেষত শুক্লেশ্বৰতে পতাটো ঠিক হ'ল। শ্ৰাদ্ধৰ নিয়মখিনি 9টা বজাৰ পৰা 12:30লৈকে চলিলে। শ্ৰাদ্ধৰ শেষত এয়া পিণ্ডদান দিয়া হ'ল।